হেল্ল' এভৰিৱান, চাইমন দীপ্তি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই নতুন এটা ভিডিঅ' মোৰ ল'ৰা চাইমনৰ বাৰ্থডেৰ কেইটামান ভাল লগা মুহূৰ্ত। আচলতে তাৰ বাৰ্থডে যাব ছমাহমানেই হ'ল। ডিচেম্বৰ মাহৰ 25 তাৰিখ 2021 তাৰ এবছৰ হৈছে। আৰু মই ইমান দিনে তাৰ ব্লগটো দিওঁকৈ মানে দিবই পৰা নাছিলোঁ, কাৰণটো বুজি পাইছে, সৰু ল'ৰা থাকে মানে ঘৰত কিমান কাম, এইটো সেইটো তাক চাব লাগে। আৰু আৰু কথাটো হ'ল যে আমি মোৰ হাজবেণ্ড, মোৰ ল'ৰা চাইমন, আমি থাকোঁ তেজপুৰত, আৰু মোৰ শহুৰৰ ঘৰ হ'ল ডিব্ৰুগড়ৰ লাহোৱাল। তো গমটো পাইছে কিমান অসুবিধা হয় অকলে থাকি মানে ল'ৰাক চম্ভালা। তো সেইটো কাৰণে মই মানে ভিডিঅ'বিলাক বনাব পৰা নাই। ক'ৰবাত যাওঁ যদিও ক্লিপ দিওঁ বুলি ভাবোঁ, মানে আকৌ দিব নোৱাৰোঁ। তো এতিয়া অৱশ্যে ভাল হ'ল, কাৰণ মই নতুনকৈ এজনী সহায়িকা আনিছোঁ মোৰ ঘৰত, মানে চাইমনক চোৱাকৈ। তো এতিয়া মই সময় মানে পাওঁ, মানে এতিয়া মই ভিডিঅ' দিব পাৰিম। তো এতিয়া মানে নতুনকৈ ভিডিঅ'বিলাক মানে বনাব মানে ট্ৰাই কৰি আছোঁ, আৰু চাওঁ কিমানখিনি আগবাঢ়িব পাৰোঁ। লগতে আপোনালোকেও সঁহাৰি জনাব লাগিব। তো আজি চাইমনৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ' বুলি ক'লে তেনেকৈ মই তাৰ বাৰ্থডে ক্লিপ ল'ব পৰা নাছিলোঁ, কাৰণ আলহী সেইখিনি টাইমত বহুতে থাকে। তো যিখিনি টাইম পাইছিলোঁ মানে তাৰ বাৰ্থডেৰ ডেক'ৰেশ্যনটোৰ আগদিনাখন মই কেইটামান ক্লিপ লৈছিলোঁ, সেইটো দিছোঁ। মোৰ ভতিজা, মোৰ ননন সিহঁতে তাৰ বাৰ্থডেত ডান্স কৰিছিলে, তেনেকুৱা কিছুমান ভিডিঅ' আছে। আৰু বেছিকৈ আমি তাৰ বাৰ্থডেত ফটোহে উঠিছোঁ। তো কেইটামান ভিডিঅ'টোৰ লগত ফটো দিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু কেনেকুৱা হৈছে জনাব। আৰু মই ব্লগ বনোৱা খুব নতুন হয়, মানে ব্লগ তেনেকৈ আগতে মই বনোৱা নাছিলোঁ, 2-3টা মানেহে ব্লগ দিছোঁ। তো কেনেকুৱা পায় আপোনালোকে নিশ্চয় জনাব। আপোনালোকে সঁহাৰি জনালেহে মই আগলৈ মানে ভিডিঅ' বনাব পাৰিম। চ' আপোনালোকে যাতে চাই আৰু এই যে ঘৰটো দেখিছে, এইখনেই হৈছে মোৰ আচল ঘৰখন, মানে মোৰ মানুহজনৰ ঘৰখন। এয়া বৰ্তা ওলাই আহিছে, মানে বাৰ্থডেৰ আগদিনাখন এই ভিডিঅ'টো বনোৱা হয়। আৰু এই যে সৰুকৈ ৰাস্তাটোৰ পিছফালে যে বৰ্তা ওলাই গৈছে, এইটো আমাৰ পিছৰ পিনে এটা ৰাস্তা আছে। আৰু এই গেটখন যে নাৰিকল গছৰ থিম এটা মানে দিয়া হৈছিলে, আৰু ভিতৰৰ ছাইডত এনেকৈ সৰু সৰু ষ্টাৰ ওলমাই দিয়া হৈছে গেটত। ইয়াত চকীবোৰ ৰখা হৈছে। আৰু এইপিনে গৈ এই যে দেখিছে যে বেনাৰটো, এইটো হ'ল চাইমনৰ জন্মৰ পৰা বাৰ্থডেলৈকে কিমানখিনি মানে তাৰমানে সৰুৰ পৰা ডাঙৰ হোৱালে মানে কিছুমান ফটো তাত মানে দিয়া হৈছিলে। তো সি সৰু থাকোঁতে কেনেকুৱা আছিলে, যেতিয়া বহিব পৰা হ'ল, খোজকাঢ়িব পৰা হ'ল, তো সেইটো হিচাপত মানে সেই বেনাৰটো বনোৱা হৈছিলে। আৰু এনেকৈ ছাইডত চবতে মানে সৰু সৰু এনেকৈ 5টাকৈ বেলুন এনেকৈ দিয়া হৈছিলে। মানে ভাবিছিলোঁ অকণমান বেলেগ, কিন্তু সময়ত সেইটো নহ'লগৈ। তো এনেকৈ আৰু সৰু সুৰাকৈ তাৰ বাৰ্থডেটো কৰা হৈছিলে। সৰু বুলি ক'লেও একদম সৰু নহয়। মোৰ মানুহজনৰ কিছুমান ফ্ৰেণ্ড, আমাৰ ঘৰৰ ফেমিলিৰ মানুহবোৰ, তেনেকৈ আৰু মোৰ ঘৰৰ মানুহ।
বনাব পৰা নাই। মানুহবোৰ আহি আছে, কথা পাতি আছোঁ চবৰে লগত। যিখিনি বনাইছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো ইউটিউবত দি থৈ দিওঁ, কেতিয়াবা চাব পাৰিম আৰু আপোনালোকেও চাব পাৰিব। এইখিনি টাইমত মানে বহুতখিনিয়ে মানুহ আহিছিলে। সন্ধিয়াৰ ভাগত ইমান অহা নাছিলে। তাৰপিছত 8টা মানৰ পৰা মানুহ তাৰ বাৰ্থডে বেছিখিনি মানুহে আহিছিলে। ভিডিঅ'টোৰ শেষত চাইমনৰ বাৰ্থডেৰ কেইটামান ভাল লগা মুহূৰ্তৰ ফটো মই এড কৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টোৰ লগতে যাতে ফটোকেইটাও শেষলৈকে চায়। আৰু চাইমনৰ বাৰ্থডেৰ দিনাখন ৰাতিপুৱাৰ ভাগত মই জগন্নাথ মন্দিৰত পূজা এভাগো আগবঢ়াইছিলোঁ। তো তাৰেও কেইটামান ফটো মই আপলোড কৰিছোঁ, আপোনালোকে সেইকেইটাও যাতে চায়। লগতে আৰু এটা কথা ক'ব ওলাইছোঁ যে ভিডিঅ'টো বনাওঁতে যদি মোৰ কিবা ভুল হৈছে তো আপোনালোকে যাতে মোক নতুন ছাবস্ক্ৰাইবাৰ বুলি ক্ষমা কৰি দিয়ে। আৰু লগতে কওঁ যে যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেওঁলোকক এটা কথাই কওঁ যে আপোনালোকে যাতে সকলোৱে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু শেষত বেল আইকনটো দবাই দিয়ে, কাৰণ মই নতুন ভিডিঅ' আপলোড দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যাব। চ' ধন্যবাদ সকলোকে।